হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 8 তাৰিখ, মোৰ ডে 28 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। চাব পাৰিছে আমাৰ গাঁৱৰ পুৱা দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। মোৰ মিনি ব্লগত চাই থাকিব ভিডিঅ'টো শেষলৈ। কি পাৰোঁ দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। আৰু এনেকুৱাকৈ ধুনীয়াকৈ ফুলকেইটা ফুলি আছে চাব পাৰিছে, তো কি ধুনীয়া লাগিছে। আৰু ফুলকেইটাৰ নাম নাজানো কি ফুল হয়, কিন্তু আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। আৰু কোনে কোনে এনেকুৱাকৈ ফুলৰ বাগিচা লগাই ভাল পায় বা ফুল লগাই ভাল পায় কমেণ্ট কৰি জনাব। চাওক কি ধুনীয়াকৈ জবা তগৰ এই চব কিনি ফুল ফুলি আছে আমাৰ গাঁৱৰ প্ৰতিজন মানুহৰ ঘৰে ঘৰে। আৰু এয়া চাব পাৰিছে মোৰ দাদা এজনৰ ঘৰত নাচপতি লাগিছে গছত। তো আপোনালোকৰ ঘৰত এনেকুৱাকৈ ফল মূলৰ গছ লগাব পাৰে আৰু বহুত মিঠা হয়, মানে খাই ভাল লাগে। যে গাঁৱত ফলিলে বা বেয়া লাগে বুলি কৈছিলে কোনোবাই, যে কিন্তু নহয়, বহুত খাই ভাল লাগে, মই খাইছোঁ। তো আজি বহুত বছৰৰ পৰা ফুলি আছে গছজোপা। তো নাচপতিৰ গছ এনেকুৱাকৈ আপোনালোকে বেছিকৈ লগাই কিনে টকা উপাৰ্জন কৰিব পাৰে। তো এনেকুৱাকৈ লগাব পাৰে। আৰু চাওক ইহঁতৰ ঘৰতে, দাদাহঁতৰ ঘৰতে খেতি বাতি কৰিছে, কেনেকুৱাকৈ ধুনীয়াকৈ খেতি কৰিছে। আৰু আপোনালোকে এনেকুৱাকৈ খেতি কৰিব পাৰে, যদি ঠাই কম আছে এনেকুৱাকৈ খেতি কৰিব পাৰে। চাব পাৰিছে কেনেকুৱা পদ্ধতিত খেতি কৰিছে, আপোনালোকে এনেকুৱাকৈ খেতি কৰিব পাৰে। মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱালোঁ আপোনালোকক। যদি আপোনালোকৰ ঠাই নাই খেতি কৰিবৰ কাৰণে এনেকৈ খেতি কৰিব পাৰে। আৰু চাব পাৰিছে ড্ৰেগন ফ্ৰুট গছজোপা। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।